আজান ফকীৰ এই কথাবিলাকৰ কাৰণেই আজি জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে এই কথাবিলাক ক'বৰ কাৰণে। এতিয়া মই ক'লেতো হিন্দু মুছলমান উলিয়াই দিব। আজি জুবিন গাৰ্গ নাই, মোৰ বৰকৈ মনত পৰিছে মুখ্যমন্ত্ৰী সেই কথাষাৰৰ উত্তৰ আজি জুবিন গাৰ্গে দিলেহেঁতেন। এই কথাবিলাক ক'বৰ কাৰণেই তেওঁক আজি নাইকিয়া কৰি ল'লে। আকৌ কৈছোঁ মই, আজি জুবিন গাৰ্গ থাকিলে এই কথাবিলাক ক'বলৈ অকণমান সংকোচ কৰিলেহেঁতেন। জুবিন গাৰ্গ নাথাকাৰ অন্যতম এটা কাৰণ হ'ল এনেদৰে এই কথাবিলাক ক'লে বাধা দিয়াত কোনো নাই। মই ক'লে হিন্দু মুছলমান কৰিব। ৰাইজে বুজি পাইছে, যিটো দেখি আছে সেইটো নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক, এটা এটা কথা উত্তৰ ৰাইজে দিব। সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে। কেইটামান যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান মানুহক হাত কৰি লৈ পেলাই চৰকাৰে যদি ভাবে যে বৈতৰণি পাৰ হ'ম, সাধাৰণ মানুহৰ ক্ষোভ কিন্তু গুজৰি গুমৰি আছে। আজি যে তেওঁৰ মুখত এই কথাবিলাক ওলাইছে সেইকাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে। আজান ফকীৰ এই কথাবিলাকৰ কাৰণেই আজি জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে এই কথাবিলাক ক'বৰ কাৰণে। এতিয়া মই ক'লেতো হিন্দু মুছলমান উলিয়াই দিব। আজি জুবিন গাৰ্গ নাই, মোৰ বৰকৈ মনত পৰিছে মুখ্যমন্ত্ৰী সেই কথাষাৰৰ উত্তৰ আজি জুবিন গাৰ্গে দিলেহেঁতেন। এই কথাবিলাক ক'বৰ কাৰণেই তেওঁক আজি নাইকিয়া কৰি ল'লে। আকৌ কৈছোঁ মই, আজি জুবিন গাৰ্গ থাকিলে এই কথাবিলাক ক'বলৈ অকণমান সংকোচ কৰিলেহেঁতেন। জুবিন গাৰ্গ নাথাকাৰ অন্যতম এটা কাৰণ হ'ল এনেদৰে এই কথাবিলাক ক'লে বাধা দিয়াত কোনো নাই। মই ক'লে হিন্দু মুছলমান কৰিব। ৰাইজে বুজি পাইছে, যিটো দেখি আছে সেইটো নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক, এটা এটা কথা উত্তৰ ৰাইজে দিব। সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে। কেইটামান যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান মানুহক হাত কৰি লৈ পেলাই চৰকাৰে যদি ভাবে যে বৈতৰণি পাৰ হ'ম, সাধাৰণ মানুহৰ ক্ষোভ কিন্তু গুজৰি গুমৰি আছে। আজি যে তেওঁৰ মুখত এই কথাবিলাক ওলাইছে সেইকাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে। আজান ফকীৰ এই কথাবিলাকৰ কাৰণেই আজি জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে এই কথাবিলাক ক'বৰ কাৰণে। এতিয়া মই ক'লেতো হিন্দু মুছলমান উলিয়াই দিব। আজি জুবিন গাৰ্গ নাই, মোৰ বৰকৈ মনত পৰিছে মুখ্যমন্ত্ৰী সেই কথাষাৰৰ উত্তৰ আজি জুবিন গাৰ্গে দিলেহেঁতেন। এই কথাবিলাক ক'বৰ কাৰণেই তেওঁক আজি নাইকিয়া কৰি ল'লে। আকৌ কৈছোঁ মই, আজি জুবিন গাৰ্গ থাকিলে এই কথাবিলাক ক'বলৈ অকণমান সংকোচ কৰিলেহেঁতেন। জুবিন গাৰ্গ নাথাকাৰ অন্যতম এটা কাৰণ হ'ল এনেদৰে এই কথাবিলাক ক'লে বাধা দিয়াত কোনো নাই। মই ক'লে হিন্দু মুছলমান কৰিব। ৰাইজে বুজি পাইছে, যিটো দেখি আছে সেইটো নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক, এটা এটা কথা উত্তৰ ৰাইজে দিব। সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে। কেইটামান যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান মানুহক হাত কৰি লৈ পেলাই চৰকাৰে যদি ভাবে যে বৈতৰণি পাৰ হ'ম, সাধাৰণ মানুহৰ ক্ষোভ কিন্তু গুজৰি গুমৰি আছে। আজি যে তেওঁৰ মুখত এই কথাবিলাক ওলাইছে সেইকাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে।